কোমল চাউল খাইছোঁ দেই পুৱাতে আজি বন্ধু বান্ধৱীসকল। কেনেকৈ বনোৱা এই জলপানটো কেনেকৈ বনোৱা হয় সকলোৱে জানে, সকলোৱে নাজানে। মই নাজানো বাৰু, আমাৰ মা হ'লে নোপোৱা ধুনীয়াকৈ জানে নহয় জোখা লগাবৰ কাৰণে। আচলতে জোখা লগাব পাৰিব লাগিব দেই। এইটো হৈছে বইল কৰা নহয়, আকৌ ভজা হয়। মানে বৰা ধানটো মিক্স হ'ব নালাগিব, পূৰা শুদ্ধ বৰা ধান হ'ব লাগিব। তাৰপিছত তিয়াব লাগিব। নতুন হ'লে মানে দুদিন হ'লেও হ'ব, নহ'লে পুৰণা যদি হয় 3 দিন তিয়াব লাগিব। আৰু তিয়াই মেলি 3 দিন তিয়াই মেলি তুলি 2 দিন বা 3 দিন তিয়াই মেলি তুলি নিয় কৰিব লাগিব। পাচি চাচিত মানে বা নেটত হ'লেও হ'ব, যিহেতু হ'ব নিয় কৰি কিনে ভাজিব লাগিব। কেৰাহীত অলপ অলপকৈ জোখা লগাই ভাজিব লাগিব। ভাজি মেলি লাহে দিয়ে আৰু ঠাণ্ডা কৰি মেলি বা দুদিনত ভাজি দিলেও হ'ব বা যেতিয়া মানে বনালেও হ'ব, মিলত দিলেও হ'ব। তাৰপিছতে জলপান হ'ব। আমাৰ মায়ে পিছে খুব পাকৈত দেই এইবিলাক কামত, বহুত ধুনীয়াকৈ বনাই জলপান।